আজি আমাৰ ভাৰতৰ আটাইতকৈ গৌৰৱৰ দিন আৰু স্বাধীনতা দিৱস সকলোৱে গমে পাইছে স্বাধীনতা দিৱস আৰু সেই দিৱস আমি মানে 15 আগষ্টৰ দিনটো আমাৰ প্ৰতি বছৰে 15 আগষ্টৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ মানে বহুতো কষ্টৰ ফলত বহুতো মানে যুদ্ধ বিগ্ৰহ কৰি আমি 15 আগষ্টৰ ভাৰতীয় জাতীয় পতাকাখন আমি সন্মান কৰিবলৈ পাইছোঁ আৰু 17শ শতিকাৰ পৰা মানে আমি ইতিহাসত চাব গ'লে আমি 17শ শতিকাৰ পৰা যিটো আমাৰ ভাৰতবৰ্ষত মুছলিম মানে ইংৰাজসকলে শাসন কৰিছিল আৰু সেই শাসনৰ ফলত এই শাসন আৰু কৰি থকাৰ ফলত আমাৰ যিটো ভাৰতৰ কিছুমান সংগ্ৰামী লোক আমাৰ মানে জাগি উঠিছিল আৰু সেই সংগ্ৰামী লোকসকলে আমাৰ ভাৰতবৰ্ষখন মানে উদ্ধাৰ কৰিবলৈ বহুত প্ৰচেষ্টা চলাইছিল আৰু সেই প্ৰচেষ্টাৰ ফলত আমাৰ ভাৰতবৰ্ষখন মানে স্বাধীন ৰূপে 1947 চনৰ 15 আগষ্টৰ দিনটো আমাৰ স্বাধীন ভাৰতবৰ্ষ হিচাপে আমি পাইছোঁ আমাৰ জাতীয় পতাকাখন আমি সন্মান প্ৰদৰ্শন কৰিবলৈ পাইছোঁ আৰু সেই দিনটোৱে ঐতিহাসিক দিন 15 আগষ্টৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ তো আমিও আজি এনেকৈ দেখিছে 15 আগষ্ট উদযাপন